মঙ্গলদৈত আছুৰ প্ৰতিবাদ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুতলিকা দাহ নেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী মঙ্গলদৈৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জিলাখনৰ বহু সংখ্যক আছু কৰ্মীয়ে পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰে আছু কৰ্মীয়ে জনাইছে মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটি এবাৰ নেট পৰীক্ষাৰ বিসংগতিক লৈ সৰব হৈ পৰিছে আছু নেতাসকল মঙ্গলদৈত আছুৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুতলিকা দাহ মঙ্গলদৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জিলাখনৰ বহু সংখ্যক আছু কৰ্মীয়ে পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিছে আছু কৰ্মীসকলে নেশ্যনেল টেষ্টিং এজেন্সিয়ে আপোনাৰ নিট পৰীক্ষা আৰু যি নেট পৰীক্ষা অনুষ্ঠিত কৰিছে এই দুটা পৰীক্ষা এতিয়া বাতিল কৰিছে আৰু বিভিন্ন ৰকমৰ তেওঁলোকে বেমাজালি দেখা দিছে বিভিন্ন প্ৰশ্নৰ আগত হেৰি হৈছে বেচা গৈছে লাখ লাখ টকাত বেচা গৈছে সেইকাৰণে আজি সদসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদদলীয় ছাত্ৰ সন্থাই কেন্দ্ৰীয় মন্ত্ৰী এনডিএ চৰকাৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিনিধি দাহ কৰিলোঁ আৰু তেওঁৰ আমি পদত্যাগ বিচাৰিছোঁ লগতে অসম চৰকাৰৰ যি হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা সমৰ্থ পৰ্টেলৰ দ্বাৰা যি মিছনৰ যি প্ৰচেছ আৰম্ভণি হৈছে এই প্ৰচেছসমূহ বিভিন্ন বেমাৰীয়ে দেখা দিছে ছাত্ৰ ছাত্ৰী হাৰাশাস্তি দিছে বহুতো পাৰ্চেণ্ট থকা ল'ৰা ছোৱালীও সেই প্ৰথম লিষ্টত নাম অহা নাই তেওঁলোকে হাৰাশাস্তি সময় কৰিছে আমাক ছাত্ৰ সন্থাক তেওঁলোকে বিভিন্ন অভিযোগ দিছে আমি ৰনোজ পেগুদাকে অনুৰোধ জনাইছোঁ আপোনালোকে কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাকৈ কোনো এই প্লেনিং নথকাকৈ এইবোৰ বস্তু পৰ্টেলত থৈ দি এডমিশ্যনৰ প্ৰক্ৰিয়াটো জটিলতাহে কৰি দিছে ছাত্ৰ ছাত্ৰীৰ সুবিধা হ'ব চাৰি জটিলতা কৰি দিছে আৰু বিভিন্ন ৰকমৰ হাৰাশাস্তি সৃষ্টি কৰিছে সেয়ে আমি ৰনোজ পেগু ডাঙৰীয়া অকমান্য শিক্ষামন্ত্ৰী একদম একেবাৰে কাম নোহোৱা শিক্ষামন্ত্ৰী আমি ৰনোজ পেগু ডাঙৰীয়া ইয়াৰ আগতো আমি পদত্যাগৰ দাবী কৰিছোঁ আজিও কৈছোঁ আৰু অনাগত দিনতো কৰিম তেওঁ পদত্যাগ কৰক তেওঁৰ বয়স হৈছে তেওঁ মন্ত্ৰী হ'ব পৰা এই হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক বাহিৰ কৰিব লাগে তেওঁৰ কোনো কাম নাই তেওঁ অসফল হৈছে একদম ল'ৰা ছোৱালীৰ লগত হেতালি খেলিছে অসমৰ যিটো বৰ্তমান ষ্ট্ৰাকচাৰ হৈ আছে তাত আপোনাৰ যিটো নতুন প্ৰচেছ এই যিটো পৰ্টেলৰ দ্বাৰা তেওঁলোকে এডমিশ্যনৰ প্ৰক্ৰিয়া কৰিছে এইটো ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে কৰিছিল কিন্তু হয় এইটো হতাশাত ভুগিছে আৰু হাৰাশাস্তি পাইছে তেওঁলোকে কোনো কিছুমান ল'ৰা ছোৱালী আমাৰ গাঁৱৰ ল'ৰা ছোৱালী যাৰ কোনো স্মাৰ্টফোন নাই ঘৰত তেওঁলোকে কেনেকৈ এই প্ৰক্ৰিয়াটো কেনেকৈ আপডেট হৈ থাকিব তেওঁলোকে কেনেকৈ গম পাব এইবিলাকৰ বিভিন্ন বস্তু নোচোৱাকৈ তেওঁলোকে হঠাতে এটা পৰ্টেল আনি পেলাই এনেকুৱাকৈ আৰম্ভণি কৰিছে আৰু ইয়াৰ দ্বাৰা কলেজ কৰ্তৃপক্ষ আপোনাৰ হাৰাশাস্তি সন্মুখীন হৈছে তেওঁলোকে উত্তৰ দিব পৰা নাই যে নেক্সট কেতিয়া লিষ্ট ওলাব আজি এতিয়া এখন লিষ্ট ওলোৱা কথা কেতিয়াকৈ ওলাই প্ৰথম লিষ্টখন ওলোৱা কথা আছিল আবেলি 6টা 7টা অধিকাৰ একদম হিমন্ত বিশ্ব চৰকাৰ শিক্ষা ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে প্ৰশ্ন কাকত ফাদিল মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল তেওঁ আপোনাৰ তৃতীয় চতুৰ্থ বৰ্ষৰ প্ৰশ্ন কাকত ফাদিল হয় তেওঁ দিনত আপোনাৰ পৰীক্ষাৰ্থী বহাৰ আগতে 1 ঘণ্টা আগতে তেওঁলোকে প্ৰশ্ন ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হয় এইবিলাক সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু বিজেপি চৰকাৰখন শিক্ষাৰ ক্ষেত্ৰত একদম ব্যৰ্থ হৈছে এতিয়াতো ছাত্ৰ সন্থাই ইয়াৰ আগতে আমি ভাষাৰ বিৰুদ্ধে তেওঁলোকক আন্দোলন কৰিব লগা হৈছে আমি অসমত থাকি অসমীয়া ভাষাৰ কাৰণে আন্দোলন কৰি ছাত্ৰ সন্থাই এইটো সময়ত আন্দোলন কৰি আমি অসমীয়া ভাষা আকৌ শিক্ষাখণ্ডত আনিব লগা হৈছে এতিয়া আমি কলেজ এডমিশ্যনৰ কাৰণে আকৌ আন্দোলন কৰিব লাগিছে অনাগত দিনতো আমি ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু ছাত্ৰ যেতিয়ালৈ ৰনোজ পেগুই আপোনাৰ পদত্যাগ পত্ৰ নিদিয়ে তেতিয়ালৈকে এই আন্দোলন চলি থাকিব মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ